মাজৰাতি এইখন চহৰত মোৰ চকুৰে মই যি দেখিছিলোঁ সেয়া মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ। মোৰ পত্নীৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। তাইৰ প্ৰেমত মই মোৰ চকু বন্ধ কৰিয়েই তাইক বিশ্বাস কৰিছিলোঁ। তাই মোৰ লগত এনেকৈ বিশ্বাসঘাতকতা কৰিলে যে সকলো শেষ হৈ গ'ল মোৰ পত্নীয়ে বেমাৰীৰ চিকিৎসাৰ বাবে ৰাতি সদায় হস্পিটেলত থাকিছিল। কিন্তু মই এয়া গমেই পোৱা নাছিলোঁ যে আচলতে তাই ৰাতি কি কৰে। মই ভাবিছিলোঁ যে তাই নিজৰ কৰ্মৰ প্ৰতি সচেতন, কিন্তু লগাতকৈ বেছি মৰম আৰু বিশ্বাসে মানুহক ধ্বংস কৰি পেলায়, যি মোৰ লগতো হৈছিল। মই চকুমুদি তাইক বিশ্বাস কৰিছিলোঁ। মই তাইক লৈ এই বুলি গৌৰৱ কৰিছিলোঁ যে তাই মোক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। কিন্তু মোৰ পত্নীয়ে মোক কাৰোৰে আগত মুখ উলিয়াব নোৱাৰাৰ অৱস্থা কৰি পেলাইছিল। 4জন পুৰুষৰ লগত ৰাতি আন্ধাৰত তাই যি কৰি আছিল সেয়া চাগে কোনো সাধাৰণ মহিলাৰ কাৰণেই সম্ভৱ নাছিল। কিন্তু মোৰ পত্নী একেবাৰে নিৰ্লজ্জ আছিল। তাই সেই নিশা বন্ধ কোঠাটোত যি কৰি আছিল, মই সেয়া ভাবিবও পৰা নাছিলোঁ যে তাই কেতিয়াবা এনেকুৱা এটা কাম কৰিবলৈ পাৰিব। সেয়া দেখি মই মোৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পৰা নাছিলোঁ। মই কোনোমতে হস্পিটেলৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। মোৰ এতিয়া এইখিনিও সাহস নাছিল যে মই নিজে গৈ মোৰ ধনী পত্নীৰ সন্মুখত থিয় হৈ ক'ম যে মই নিজ চকুৰে তুমি কৰা তোমাৰ ঘৃণনীয় ৰূপবিলাক দেখিছোঁ। এতিয়া তাই হঠাতে হস্পিটেলৰ পৰা অহা এটা ফোন কলত লগে লগে ঘৰৰ পৰা হস্পিটেললৈ বুলি ওলাই যোৱা, ৰোগীৰ নামত নিজৰ কথা সকলো পাহৰি যোৱা, কেইমাহমানৰ ভিতৰতে কোটি কোটি টকা জমা কৰা, এটা এটাকৈ এইবিলাক কথাৰ অৰ্থ মই এতিয়া বুজিবলৈ পাৰিছিলোঁ। মই এতিয়া হস্পিটেলৰ বাহিৰৰ ফুটপাথত থকা বেঞ্চ এখনত বহি পৰিলোঁ আৰু মোৰ লগত পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্তৰ কথা মই ভাবিবলৈ ধৰিলোঁ। মোৰ আৰু কবিতাৰ বিয়াৰ 3 বছৰ হ'বলৈ হৈছিল। এই 3 বছৰত আমাৰ কোনো সন্তান হোৱা নাছিল, কিন্তু এই কথাটোক লৈ মোৰ কোনো দুখ নাছিল। মই ভাবিছিলোঁ যে এই সকলোবিলাক ঈশ্বৰৰ হাতত। যেতিয়া তেওঁ দিবলৈ বিচাৰিব তেতিয়া আমি নিশ্চয় সন্তান এটা পাম। মই মোৰ পত্নী কবিতাক বহুত ভাল পাইছিলোঁ। মোৰ পত্নী এগৰাকী ডাক্তৰ আছিল। মই মোৰ পত্নীক লৈ সদায় গৌৰৱ কৰিছিলোঁ। দিনেই হওক বা ৰাতিয়েই হওক কবিতাই নিজৰ ডিউটিৰ পৰা কেতিয়াও পিছুৱাই অহা নাছিল। তাই এখন সৰু হস্পিটেলত কাম কৰিছিল। যেতিয়াই তাইলৈ হস্পিটেলৰ পৰা ফোন আহিছিল, তাই লগে লগে সকলো এৰি নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈছিল। মই আৰু কবিতা আমাৰ পৰিয়ালৰ পৰা বেলেগকৈ চহৰ এখনত আছিলোঁ। চহৰত বেলেগকৈ থকাৰ সিদ্ধান্ত কবিতাৰেই আছিল, কাৰণ বিয়াৰ পিছত তাইৰ মেডিকেল কলেজৰ শেষ বছৰ আছিল আৰু তাই সদায় নিজৰ ক্লাছ কৰিবলৈ মেডিকেল কলেজলৈ অহা যোৱা কৰিবলৈ লাগিছিল। সেইকাৰণে আমি ঘৰত থকাটো সম্ভৱ নাছিল। কবিতাৰ সুবিধাৰ কাৰণে মই এটা চহৰত ভাড়াঘৰৰ ব্যৱস্থা কৰিছিলোঁ, যাতে তাই নিজৰ পঢ়া শুনাখিনি শেষ কৰিবলৈ পাৰে। ময়ো নিজে এজন টিউচন শিক্ষক আছিলোঁ। মই বহুতো ল'ৰা ছোৱালীক টিউচন কৰাইছিলোঁ। মোৰ কাম বহুত ভালকৈয়ে চলি আছিল আৰু আমাৰ ঘৰৰ আৰ্থিক অৱস্থাও বহুত ভাল আছিল। কিন্তু যেতিয়াই কবিতাই হস্পিটেললৈ যোৱা আৰম্ভ কৰিলে, তেতিয়াই সকলোবিলাক সলনি হৈ যাবলৈ ধৰিছিল। হস্পিটেল কৰ্তৃপক্ষই কবিতাক বহুত ভাল দৰমহা দিছিল। সেই সকলোবিলাক তাইৰ পৰিশ্ৰমৰ কাৰণেই হৈছিল আৰু তাই নিজৰ সকলো চখ নিজৰ টকাৰে পূৰণ কৰিছিল। ময়ো ইমানখিনি উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছিলোঁ যে মই তাইৰ সকলো অভাৱ পূৰণ কৰিবলৈ পাৰোঁ, কিন্তু তাই নিজৰ টকাৰে সকলোবিলাক পূৰণ কৰিবলৈ পাৰিছিল। মই তাইৰ স্বামী আছিলোঁ, কিন্তু তাই মোৰ পৰা কোনো ধৰণৰ কেতিয়াও সহায় বিচৰা নাছিল। তাইৰ এনেকুৱা স্বভাৱৰ বাবে সকলোৱে তাইক প্ৰশংসা কৰিছিল। মোৰ বন্ধুসকলেও কবিতাৰ প্ৰশংসা কৰাৰ লগতে মোকো কৈছিল যে বন্ধু, সঁচাকৈ তোৰ কপালখন বহুত ভাল। আমিতো সদায় আমাৰ পত্নীৰ প্ৰয়োজনৰ কথা শুনিয়ে অশান্তি পাই আহিছোঁ, কিন্তু তোৰতো তেনেকুৱা একো সমস্যাই নাই। আৰু সঁচাকৈ তেওঁলোকৰ কথা একেবাৰে শুদ্ধ আছিল। সঁচাকৈ কবিতাই আজিলৈকে মোৰ পৰা একো ধৰণৰ বস্তু বিচৰাই নাছিল। কিন্তু কিছুদিন পিছত আমাৰ জীৱনলৈ এনেকুৱা এটা সময় আহিল যিয়ে সকলো সলনি কৰি পেলালে। মই বুজিব পাৰিলোঁ যে এজন মানুহ দেখাত যেনেকুৱা তেওঁ প্ৰকৃতাৰ্থত কেতিয়াও তেনেকুৱা নহয়। ময়ো তেনেকুৱা এটা সত্যতা সেই সময়ত গম পালোঁ, যেতিয়া মোৰ সৰু ভনীৰ বিয়া ঠিক হৈ গৈছিল। মোৰ ভনীৰ বিয়ালৈ মাত্ৰ এসপ্তাহ আছিল আৰু ঘৰৰ সকলোৱে বিয়াৰ ইটো সিটো কামত ব্যস্ত আছিল। কিন্তু মোৰ একমাত্ৰ ভনীৰ বিয়াটো কবিতা ইমানেই ব্যস্ত আছিল যে তাই তেতিয়া এদিনো ছুটি লোৱা নাছিল। যোৱা কেইমাহমানৰ পৰা তাইৰ নাইট ডিউটি আছিল।
কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে তাই গোটেই দিনটো হস্পিটেলতে আছিল। মোৰ মায়ে সেই কথাটো অভিযোগ কৰিবলৈ ধৰিলে যে তাই ঘৰৰ সৰু বোৱাৰী আৰু তাই মোৰ ছোৱালীৰ বিয়া বুলিবলৈ ছুটি ল'বলৈ নোৱাৰে নেকি। মোৰ মায়ে এই কথাটোৰ অভিযোগ কৰিবলৈ ধৰিছিল যে তাই ঘৰৰ সৰু বোৱাৰী আৰু তাই মোৰ সৰু ছোৱালীজনীৰ বিয়া বুলি এদিনো ছুটি ল'বলৈ নোৱাৰে নেকি। মই মাক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ যে তাইৰ কামেই তেনেকুৱা। যদি তাই হস্পিটেললৈ নাযায় তেনেহ'লে কোনোবা বেমাৰী হস্পিটেলতে মৰি যাব পাৰে। মোৰ কথা শুনি মায়ে খঙত ক'লে যে তোৰ পত্নী হস্পিটেলখনৰ একমাত্ৰ ডাক্তৰ নহয়, তাত বহুত ডাক্তৰ আছে। তাইক কবি যে তাই ছুটি লৈ ননদৰ বিয়াৰ সকলো ৰীতি নীতিতে ভাগ লওক আৰু বোৱাৰীৰ কৰ্তব্য পালন কৰক। সকলো আত্মীয় কুটুমে কথা উলিয়াব ধৰিছে যে তেওঁলোকৰ সৰু বোৱাৰীয়েকেতো শহুৰৰ ঘৰৰ লগত কোনো লেনদেনেই নাই। এতিয়া মই মাকনো কি বুলি বুজাওঁ, না মই কবিতাক কিবা ক'বলৈ পাৰোঁ। কাৰণ মই কবিতাক বহুত ভাল পাই বিয়া কৰাইছিলোঁ আৰু বিয়াৰ আগতেই কবিতাই মোক কৈছিল যে লাগিলে যিয়েই নহওক কিয় মই মোৰ কাম এৰিব নোৱাৰোঁ। আৰু ময়ো সেই সময়ত তাইৰ সেই চৰ্তটো মানি লৈছিলোঁ। কিন্তু তাইৰ সেই চৰ্ত মোৰ কাৰণে এতিয়া পালন কৰাটো অসম্ভৱ হৈ গৈ আছিল। কাৰণ এতিয়া মায়ে মোক বহুত হেঁচা দি আহিছিল। মায়ে বিচাৰিছিল যে কবিতাই মোৰ ভনী দীপাৰ বিয়াত উপস্থিত থাকি সকলো কৰ্তব্য পালন কৰক। চাবলৈ গ'লে মাৰ কথাটো শুদ্ধ আছিল, কাৰণ কবিতাৰ অনুপস্থিতিত সকলোৱে মাক কথা শুনাবলৈ ধৰিছিল। সকলোৱে এনেকৈ ভাবি আছিল যে হয়তো কবিতা আৰু মোৰ মাৰ মাজত কিবা কাজিয়া হৈছিল। সেইকাৰণে তাইৰ ননদৰ বিয়াত উপস্থিত হোৱা নাছিল। এতিয়া বিয়ালৈ মাত্ৰ 2 দিন বাকী আছিল। এদিন যেতিয়া কবিতা হস্পিটেলৰ পৰা আহিলে তেতিয়া মই তাইক বৰ মৰমেৰে বুজালোঁ যে তাই হস্পিটেলৰ পৰা মাত্ৰ 2 দিনৰ ছুটী লৈ লওক, যাতে মোৰ ঘৰৰ পৰা কথা শুনিবলগীয়া নহয়। মোৰ কথাটো শুনাৰ লগে লগে কবিতাৰ খং উঠি গ'ল আৰু খঙতে তাই নিজৰ হাতৰ মোবাইলটো দলিয়াই দিলে আৰু ক'লে যে মই এগৰাকী ডাক্তৰ আৰু হস্পিটেলত ৰোগীবিলাকৰ বহুত প্ৰয়োজন মোক, আৰু আপুনি এতিয়া বিচাৰে যে মই এই ফাল্টু কামবিলাকৰ কাৰণে নিজৰ ৰোগীবিলাকক মৰিবলৈ দিওঁ। কবিতাৰ কথা কোৱাৰ ধৰণত মই মৌন হৈ পৰিছিলোঁ। তাই এগৰাকী দুখীয়া পৰিয়ালত ডাঙৰ দীঘল হোৱা ছোৱালী আছিল আৰু সঁচাকৈ তাইৰ দেউতাক এটা ডাঙৰ বেমাৰত ভুগি আছিল আৰু সময়ত তেওঁৰ চিকিৎসা নোহোৱাৰ বাবেই তেওঁ বহুত সোনকালেই এদিন এই পৃথিৱীৰ পৰা গুচি গৈছিল। সেইকাৰণে তেওঁ ৰোগীৰ আৱেগৰ কথা বুজি পাইছিল। তাইৰ লাগিলে নিজৰ যিমানেই বেমাৰ নহওক কিয় তাই কেতিয়াও হস্পিটেলৰ পৰা ছুটী লোৱা নাছিল। এদিন ৰাতি তাই পচন্দ জ্বৰত ছটফটাই আছিল। সেই সময়তে তাইৰ হস্পিটেলৰ পৰা ফোন আহিলে আৰু তাই লগে লগে হস্পিটেললৈ বুলি যাবলৈ সাজু হৈ গ'ল। সেই নিশা মই তাইক ৰখাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তাই মোৰ এটাও কথা নুশুনিলে। উপায়বিহীন হৈ মই নিজেই হস্পিটেলত তাইক থৈ আহিবলগীয়া হ'ল। ইমান জ্বৰতো যেতিয়া তাই হস্পিটেলৰ পৰা ছুটী ল'ব পৰা নাছিল, তেনে ক্ষেত্ৰত মোৰ ভনীজনীৰ বিয়াতনো তাই কেনেকৈ ছুটী ল'বলৈ পাৰিব। এতিয়া মই মোৰ মাজতে ফচি গৈছিলোঁ। যদি মই মাৰ ফালে চাওঁ তেনেহ'লে মা তেওঁৰ ঠাইত ঠিকেই আছিল, আৰু যদি পত্নীৰ ফালে চাওঁ তেওঁৰ কথাষাৰো ঠিকেই আছিল। অলপ পাছতে কবিতাই ফ্ৰেছ হৈ আহি মোৰ ওচৰত বহিলেহি। তাই তেতিয়া তলমূৰ কৰি আছিল। তাৰপিছত তাই ক'বলৈ ধৰিলে যে চাওক, মই জানো যে আপোনাৰ ভনীৰ একমাত্ৰ বিয়া, কিন্তু এটা কথা আপুনি মোৰো বুজিব লাগিব যে মোৰো বহুত কাম গুৰুত্বপূৰ্ণ। মোৰ কাৰণে এদিনৰ ছুটী লোৱাটো সম্ভৱ নহয়। আমাৰ হস্পিটেলখন ইমান ডাঙৰ নহয়, তাত মাত্ৰ কেইজনমান ডাক্তৰেহে কাম কৰে। কোনোবা এজন ডাক্তৰ এদিন উপস্থিত নাথাকিলে ৰোগীবিলাকৰ বহুত অসুবিধাৰ সৃষ্টি হয়। হস্পিটেল কৰ্তৃপক্ষই মোক ইমান দৰমহা এই কাৰণেই দিয়ে কাৰণ মোৰ কামবিলাক বহুত ভাল। মই বহুত নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ কামবিলাক কৰি আছোঁ। মই এবাৰ তাইৰ ফালে চালোঁ। তাইক সদায়ৰ দৰে ধুনীয়া আৰু স্মাৰ্ট লাগিছিল। যেতিয়াৰ পৰা তাই ডাক্তৰ হৈ উঠিছিল তেতিয়াৰ পৰা তাইৰ চাল চলন আৰু তাইৰ কথা কোৱাৰ ধৰণো সলনি হৈ গৈছিল। মই আগতে তাইৰ সৌন্দৰ্যৰ কাৰণে পাগল আছিলোঁ, কিন্তু যেতিয়া পিছত তাইৰ লগত টকা পইচা দেখোঁ তেতিয়া তাই মোৰ অন্তৰত স্থান পাইছিল। মই এতিয়া কবিতাৰ হাতত ধৰি তাইক সান্তনা দিলোঁ যে তুমি একেবাৰে নিশ্চিন্ত মনে কাম কৰি যোৱা। মা আৰু ঘৰৰ মানুহক মই বুজাই ক'ম। মোৰ এই কথাত কবিতাই মিচিকিয়াই মোৰ কান্ধত তাইৰ মূৰটো থলে আৰু ক'বলৈ ধৰিলে যে এদিন মই এনেকুৱা এটা স্থানত উপনীত হ'ম যে গোটেই পৃথিৱীয়ে মোক সন্মান চকুৰে চাব। মই ইমানেই টকা উপাৰ্জন কৰিম যে মোৰ যাতে কোনো এটা বস্তুৰে অভাৱ নহয়।
কবিতাৰ কথা মোৰো বহুত অদ্ভুত লাগিছিল। তাই যদি ৰোগীবিলাকৰ কাৰণেই কাম কৰিছিল, তেনেহ'লে ইমান টকা উপাৰ্জন কৰাৰ কথা কিয় সপোন দেখিছিল? মই তেতিয়া কবিতাক ক'লোঁ যে আমাৰ ওচৰত টকাৰ কোনো অভাৱ নাই, তুমি সদায় দুখীয়া মানুহক সহায় কৰি যোৱা। মই লাহে লাহে তোমাৰ সকলো সপোন পূৰণ কৰিম। মোৰ কথা শুনি তাই হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে এই সকলোবিলাক মই নিজ হাতেৰে কমাবলৈ বিচাৰোঁ। মই ৰোগীবিলাকৰ যত্ন বহুত ভালকৈ ৰাখোঁ আৰু টকাটো মই হস্পিটেলৰ পৰা পাওঁৱেই। মই এতিয়া সকলো ঠিক আছে বুলি ক'লোঁ আৰু লগতে ক'লোঁ যে তুমি যি ভাল দেখা সেয়াই কৰা, কিন্তু তুমি ভণ্টিৰ বিয়াত উপস্থিত থাকিবা। তাৰপিছত কবিতাই মোক কথা দিলে যে তাই ভনীৰ বিয়াত যিকোনো প্ৰকাৰে উপস্থিত থাকিব। তাইৰ কথা শুনি ময়ো আনন্দিত হৈ পৰিছিলোঁ। কিন্তু মোৰ ভনীৰ বিয়াৰ দিনা সকলো সলনি হৈ গ'ল। মোৰ মাৰ বহুত খং উঠি আছিল। তেওঁ মোৰ বিয়াৰ আগতে মোক বহুত কথা শুনাবলৈ ধৰিছিল, কিন্তু মই মাৰ কথা নুশুনি নিজৰ পচন্দ মতেহে বিয়াখন কৰাইছিলোঁ। এতিয়া কবিতাৰ এনে আচৰণৰ কাৰণে মোৰ মায়ে কথাই কথাই মোক টানকৈ ক'বলৈ ধৰে। মায়ে কয় যে তাতকৈ ভাল আছিল তই যদি গাঁৱৰ শিক্ষিত এজনী ছোৱালীক বিয়া পাতিলিহেঁতেন, অন্ততঃ তাই তোক অলপ হ'লেও সময় দিলেহেঁতেন। তাইনো এতিয়া এনেকুৱা কি ডাক্তৰী কৰিছে যে জৰুৰী কামতো তাই ছুটি ল'বলৈ নোৱাৰে। এতিয়ালৈকে তহঁতৰ কোনো সন্তানো হোৱা নাই। মনে মনে মাৰ কথা শুনি আছিলোঁ। লাহে লাহে বিয়াৰ দিন আহি পালেহি। কবিতা সন্ধিয়াৰ পৰাই ঘৰতে আছিল আৰু তাই কইনাৰ লগতে ইটো সিটো কাম কৰি আছিল। মই তাইক দেখি তেতিয়া বহুত আনন্দিত হৈ পৰিছিলোঁ। তাইক আজি এনেকৈ সাজি কাচি থকা দেখি মোৰ তাইলৈ বহুত মৰম জাগিবলৈ ধৰিছিল। তাইক আন দিনতকৈ বহুত ধুনীয়া দেখা গৈছিল। পিছবেলা আমি দুয়ো একেবাৰে সাজি কাচি বিয়াৰ মণ্ডপলৈ ওলাইছিলোঁহে, তেনেতে কবিতাৰ ফোনটো বাজি উঠিল। কবিতাই যেতিয়া ফোন উঠালে, তেতিয়া কোনো ইমাৰ্জেঞ্চি কামৰ বাবে হস্পিটেলৰ পৰা ফোন আহিছিল। কবিতাই বহু সময় ধৰি যাব নোৱাৰোঁ বুলিয়েই কৈছিল, কিন্তু নাজানো তাৰপিছত কি হৈ গ'ল, তাই হ'ব বুলি কৈ গৈ আছোঁ বুলি ক'লে। এতিয়া মই প্ৰশ্নবোধক চাউনিৰে তাইৰ ফালে চাবলৈ ধৰিলোঁ। তাই ক'লে যে উপায় নাই অ', অলপ সময়ৰ কাৰণে হস্পিটেললৈ যাবই লাগিব। তাইৰ কথা শুনি মোৰ বহুত খং উঠিলে। কি হস্পিটেলৰ সকলো ডাক্তৰ মৰিলে নেকি যে সকলো ইমাৰ্জেঞ্চিতে তুমি যাবলগীয়া হয়? তুমি খোলাখুলিকৈ কিয় কৈ দিয়া নাই যে তোমাৰ ঘৰত বিয়া আছে, তুমি যাব নোৱাৰা বুলি? কবিতাৰ চকুত চকু পানী আহি গ'ল। তাই মোক ক'বলৈ ধৰিলে যে আপুনিতো দেখিছেই মই আপোনাৰ সন্মুখতে কিমানবাৰ মানা কৰিলোঁ, কিন্তু মই কি কৰিম? সেই ৰোগীজন মোৰেই দায়িত্বত আছে। মই সেই ৰোগীজনক চিকিৎসা কৰি আছোঁ, সেইবাবে মই নগ'লে নহ'ব। মই কিছু দেৰি পিছতে আহি যাম। আপুনি তেতিয়ালৈকে আপোনাৰ ঘৰৰ মানুহৰ আগত কিবা বহানা বনাই থাকিব। ময়ো উপায়বিহীন হৈ কবিতাক যাবলৈ অনুমতি দিলোঁ আৰু ক'লোঁ যে সোনকালেই যাতে তাই নিজৰ কাম শেষ কৰি বিয়াত উপস্থিত থাকে। এতিয়া মই এই কথাটো বহুত ভালকৈয়ে জানিছিলোঁ যে তাই অন্ততঃ আজিৰ দিনটোত বিয়াত উপস্থিত থকাটো জৰুৰী আছিল, নহ'লে মায়ে মোক বহুত কথা শুনাব আৰু মোক কেতিয়াও ক্ষমা নকৰিব। মই বিয়াৰ ৰভাতলিত উপস্থিত হ'লোগৈ। তেতিয়া প্ৰায় সকলো সম্পৰ্কীয় লোকসকল আহি উপস্থিত হৈছিলহি। অলপ সময় পিছতে দৰাও আহি পালেহি। মা আৰু নবৌৱে মোক বহুতবাৰ কবিতাৰ কথা সুধি আছিল। মই এনেকৈ কৈ তেওঁলোকক মৌন কৰালোঁ যে পাৰ্লাৰত তাইৰ অলপ সময় লাগিব। তাইৰ যেতিয়া হৈ যাব তেতিয়া মোক ফোন কৰিব আৰু মই তাইক লৈ আহিমগৈ। যেতিয়া তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল, তেতিয়াহে মই অলপ শান্তি পালোঁ। এতিয়া মোৰ পত্নী কবিতাৰ বাদে বিয়াখনত সকলোৱে উপস্থিত আছিল। মোৰ মায়ে মোক খঙৰ চাউনিৰে চাবলৈ ধৰিছিল। তেওঁ এতিয়া বুজি পাইছিল যে মই তেওঁক মিছা কৈ আছোঁ বুলি, আৰু এই কথাটোৱে মোক তেওঁৰ সন্মুখত তলমূৰ কৰিবলৈ যথেষ্ট আছিল। মই বহুতবাৰ কবিতালৈ ফোন লগালোঁ, কিন্তু নাজানো তাই কি কামত ব্যস্ত আছিল যে তাই মোৰ ফোনটোৱেই নুঠালে। বিয়াখন তেনেকৈ হৈ গ'ল। সকলোৱে খানাও খালে। মোৰ ভনীৰ শহুৰেকৰ মানুহে মোক বহুতবাৰ কবিতাৰ কথা সুধিছিল। তেতিয়া মই একো উত্তৰ দিব পৰা নাছিলোঁ। এতিয়া সকলো সম্পৰ্কীয় আৰু আত্মীয়সকলে বুজি উঠিছিল যে মোৰ মাৰ লগত তেওঁৰ কোনো ভাল সম্পৰ্ক নাই, সেইকাৰণে তাই বিয়াত উপস্থিত নাছিল। মোৰ ভনীৰ বিদায়ৰ সময়ত তাইৰ শহুৱেকে মোৰ মাক ক'বলৈ ধৰিলে, আপোনাৰ সৰু বোৱাৰী ডাক্তৰ বহুত ভাল কথা, কিন্তু তেওঁ কমেও নিজৰ ননদৰ বিয়াখনত উপস্থিত থাকিব লাগিছিল। ভণ্টিৰ শাহুৱেকৰ কথা শুনি মোৰ মায়ে তলমূৰ কৰিবলৈ বাধ্য হৈ পৰিছিল। ভণ্টিৰ বিদায়ৰ পিছত মোৰ মায়ে মোক ক'লে যে তোৰ পত্নীৰ কাৰণে আজি মই লোকৰ আগত লাজ পাবলগীয়া হৈছে।
যিয়ে মোৰ লগত কথা পাতে সকলোৱে মোক এনেকৈ কৈছিল যে এনেকুৱানো কি ডাক্তৰ যিয়ে নিজৰ ননদৰ বিয়াটো উপস্থিত থাকিবলৈ নোৱাৰে। মোৰ ছোৱালীজনীৰ নতুন ঘৰখনত তাইক জানো এই বিষয়ে কিমান কথা শুনাব যে তোমাৰ বৌৱে তোমাৰ বিয়াটো উপস্থিত থাকিবলৈ নোৱাৰিলে। তাই আমি মৰিলেই উপস্থিত নাথাকিব। সঁচা কথা ক'বলৈ গ'লে মাৰটো খং উঠিবই, আৰু মোৰো আজি তাইৰ ওপৰত বহুত খং উঠিছিল। কিনো হৈ গ'লহেঁতেন যদি এদিনৰ কাৰণে কবিতা হস্পিটেললৈ নগ'লহেঁতেন আৰু তাইৰ ঠাইত তাইৰ ৰোগীজনক আন ডাক্তৰে চালেহেঁতেন। মোৰ মাৰ কথা আৰু মানুহবিলাকৰ প্ৰশ্নই মোৰ মনৰ ভিতৰত একুৰা জুই জ্বলাই দিছিল। কবিতাই এবাৰো ফোন নুঠালে। এতিয়া মই ৰভাতলিৰ পৰা ওলাই চিধাই হস্পিটেল গৈ পালোগৈ। আজিৰ আগতে মই কেতিয়াও হস্পিটেলৰ ভিতৰলৈ যাবলগীয়া হোৱা নাছিল। মই প্ৰায় কবিতাক হস্পিটেলৰ বাহিৰতে থৈ আহিছিলোঁ। কিন্তু আজি যেতিয়া মই হস্পিটেলৰ ভিতৰলৈ গ'লোঁ তেতিয়া দেখি মই আচৰিত হৈ পৰিলোঁ। ইয়াতেতো সৰু সৰু শিশুবিলাক এডমিট আছিল। এইখন কোনো শিশুৰ হস্পিটেল যেন নালাগিছিল। ভাগ্যক্ৰমে মোৰ চকু কবিতাৰ ওপৰত পৰিল। তাই কৰিডৰ এটাৰে আহি এটা ৰুমত সোমাইছিল। সেইবাবে মই তাইক বিচাৰোঁতে বেছি সময় নালাগিল। মই এতিয়াও বহুত খঙত আছিলোঁ। সেইকাৰণে মই তাইক দেখাৰ লগে লগে তাইৰ পিছে পিছে তাই সোমোৱা কোঠাটোত সোমালোঁ। কিন্তু কোঠাৰ ভিতৰৰ দৃশ্য দেখি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। কোঠাটোৰ ভিতৰত কবিতা অকলে নাছিল, বৰঞ্চ তাইৰ লগত 4জনকৈ পুৰুষ আছিল। আৰু তেওঁলোকৰ মাজত যি চলি আছিল সেয়া দেখি মোৰ বুকু কঁপিবলৈ ধৰিছিল। মোৰ সেই পত্নী যাক মই ৰোগীবিলাকৰ ভগৱান বুলি ভাবিছিলোঁ, তেওঁ আচলতে ভিতৰৰ পৰা এজনী ডাইনী আছিল। মই হস্পিটেলৰ পৰা ওলাই বাহিৰৰ ফুটপাথত আহি বহি পৰিলোঁ। মই কবিতাৰ লগত 3 বছৰৰ পৰা আছিলোঁ, কিন্তু এই 3 বছৰত মই তাইৰ এই আচল ৰূপটো কেতিয়াও দেখা পোৱা নাছিলোঁ। এতিয়া তাইক দেখি মোৰ তাইৰ প্ৰতি ঘৃণা জাগিবলৈ ধৰিছিল, আৰু লগতে মোৰ নিজৰ প্ৰতিও ধিক্কাৰ জাগিবলৈ ধৰিছিল যে মই এজনী এনেকুৱা নাৰীৰ প্ৰকৃত ৰূপ চিনি নাপালোঁ। মই কবিতাক বহুত ভাল পাইছিলোঁ। তাইৰ কাৰণে মই নিজৰ মাকো মিছা কথা কৈ আহিছিলোঁ। আজিও মই সৰু ভনীৰ বিয়াত সকলোকে মিছা কথা ক'বলগীয়া হৈছিল। কিন্তু সত্যটো জনাৰ পিছত মোৰ তাইৰ প্ৰতি ঘৃণা জাগিবলৈ ধৰিছিল যে মই এনেকুৱা এগৰাকী নাৰীৰ লগত নিজৰ জীৱনটো কটাই আছিলোঁ যাক নাৰী বুলি কোৱাৰে যোগ্য নহয়। মই জানিছিলোঁ যে ঈশ্বৰে আমাৰ কোচত সন্তানৰ সুখ কিয় দিয়া নাছিল। মাক হোৱাৰ সুখ কবিতাৰ দৰে মহিলাৰ ভাগ্যত কেতিয়াও নহ'ব, যিয়ে আনৰ সন্তানৰ লগত খেলা কৰি থাকে। সেইকাৰণে বিয়াৰ 3 বছৰ পিছতো আমি সন্তানহীন হৈ আছিলোঁ। বহুত ভাবি চিন্তি মই অৱশেষত পুলিচলৈ ফোন লগালোঁ আৰু তেওঁলোকক সকলো সঁচা কথা কৈ দিলোঁ। পুলিচে লগে লগে আহি উপস্থিত হ'ল আৰু সেই 4জন পুৰুষৰ লগতে কবিতাকো গ্ৰেপ্তাৰ কৰিলে। মই তেওঁলোকৰ বিপক্ষে সাক্ষী দিবলৈ ৰাজি আছিলোঁ, কাৰণ মই সকলো সত্যতা নিজ চকুৰে দেখিছিলোঁ। সেই 4জন পুৰুষে মোৰ পত্নী কবিতাৰ লগত মিলি এটা নিৰীহ শিশুৰ কিডনী উলিওৱাৰ কাৰণে যুঁজা কৰি আছিল। তেওঁলোকৰ মাজত হোৱা কথা বতৰাৰ পৰা মই বুজিব পাৰিছিলোঁ যে তেওঁলোকে সেই শিশুটিৰ মাক দেউতাকে গম নোপোৱাকৈ বেআইনীভাৱে এই কাম কৰি আহিছিল। তেওঁলোকক হস্পিটেলত কম পইচাত চিকিৎসা কৰোৱা হৈছিল, আৰু সেইকাৰণে দুখীয়া মানুহবিলাকে নিজৰ সন্তানসকলক সেই হস্পিটেললৈ চিকিৎসা কৰাবলৈ লৈ আনিছিল। কিন্তু হস্পিটেলৰ কৰ্তৃপক্ষই মোৰ পত্নীৰ লগত মিলি কিডনী উলিয়াই বিক্ৰী কৰিছিল। বিদেশত সৰু ল'ৰা ছোৱালীৰ কিডনীৰ বহুত দাম, আৰু বহুত টকাৰে সেই কিডনী তেওঁলোকে বেচা কিনা কৰা হয়। তাই এতিয়া সেই দুখীয়া শিশুবিলাকৰ কিডনী উলিয়াই সেইবিলাক বেছি দামত বিক্ৰী কৰিছিল, আৰু এনেদৰে তাই এটা ঘৃণনীয় কাম কৰি আহিছিল। তাই বিচাৰিলে তাইৰ দক্ষতা, তাইৰ শিক্ষা সৎ কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, আৰু তেনেধৰণৰ কামবিলাকৰ পৰা বহু লোকৰ জীৱনটো ৰক্ষা কৰিবলৈ পাৰিলেহেঁতেন তাই। কিন্তু মোৰ পত্নীয়ে টকা উপাৰ্জন কৰিবলৈ ভুল পথ এটা বাছি লৈছিল। পুলিচে এতিয়া অনুসন্ধান কৰি গম পালে যে তেওঁলোকে যোৱা বছৰৰ পৰা এই কামটো কৰি আহিছিল। এই কামত সকলো শিক্ষিত লোকেই জড়িত হৈ আছিল, যিয়ে লিখি পঢ়ি ডাক্তৰ হ'ল কিন্তু নিজৰ ভিতৰৰ মানৱতাক পাহৰি গৈছিল। এতিয়া এগৰাকী লেডিজ পুলিচে কবিতাক গ্ৰেপ্তাৰ কৰি ভেনখনলৈ লৈ যাবলৈ ধৰিলে। তেতিয়া মই তেওঁক কিছু সময় ৰখিবলৈ ক'লোঁ। মই কবিতাৰ চকুত চকু মিলাই সুধিলোঁ যে আমাৰ জীৱনত এনেকুৱা কিহৰ অভাৱ আছিল যাৰ বাবে তুমি এই ঘৃণনীয় কামটো কৰিলা। তাইৰ ওচৰত মোৰ কথাৰ কোনো উত্তৰ নাছিল। তাই একো নোকোৱাকৈ গুচি গৈছিল তাৰ পৰা। টকাৰ লোভে তাইক ভুল পথত যাবলৈ বাধ্য কৰি পেলাইছিল। মোৰ এতিয়া কবিতাৰ কথা ভাবিলেও ঘিণ লাগিবলৈ ধৰিছিল।
যে তাই ইমান লিখা পঢ়া কৰাৰ পিছতো ইমান ডাঙৰ এটা পাপ কাম কৰিছিল। কেতিয়াবা মানুহে টকাৰ লোভত পৰি নিজেই নিজৰ ধ্বংসৰ কাৰণ হৈ পৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।